অসমীয়া প্ৰথমখন বোলছবি জয়মতীত অভিনয় কৰা আইদেউ সন্দিকৈৰ আজি 21 সংখ্যক মৃত্যুবাৰ্ষিকী আৰু এই মৃত্যুবাৰ্ষিকীতে চৰ্চালৈ আহিছে এখন বিশেষ শৰাই মোৰ সহযোগে সেই শৰাইখন দেখুৱাব জয়মতী বোলছবিত ব্যৱহৃত এই শৰাইখন সংৰক্ষিত হৈ আছে কলিয়াবৰৰ পুৰণি সত্ৰত আৰু এক বৃহৎ আকাৰৰ শৰাই এই শৰাইখনে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি প্ৰথম বোলছবি 1935 চনত মুক্তি পাইছিলে জয়মতী সেই জয়মতী বোলছবিতে এই শৰাইখন ব্যৱহাৰ কৰা হৈছিল আৰু আইদেউ সন্দিকৈৰ যেহেতু আজি 21 সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোত কিন্তু এই শৰাইখনে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এই শৰাইখন অসমকে আদি কৰি কলিকতা গুৱাহাটী আদি বিভিন্ন স্থানত প্ৰদৰ্শিত হৈ আহিছে প্ৰদৰ্শনীৰ ভাৱে নিয়া হয় আৰু এই শৰাইখন বৃহৎ আকাৰৰ শৰাই আৰু এই শৰাইখনে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মই আপোনাৰ লগত কথা পাতিম শৰাইখন আপোনাৰ ঘৰতে সংৰক্ষণ হৈছে কিদৰে কেতিয়াৰ পৰা সংৰক্ষণ আসলে সৰ্বপ্ৰথমতে এখন ইতিহাস প্ৰসিদ্ধ সত্ৰত সংৰক্ষিত শৰাইক আপোনালোকে সংবাদ মাধ্যমে প্ৰচাৰৰ কাৰণে যি ব্যৱস্থা কৰিছে আমি অতি সুখী হৈছোঁ আনন্দিত হৈছোঁ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই শৰাইখনৰ ইতিহাস প্ৰায় 250 বছৰ হৈছে এখন শৰাই আমাৰ সত্ৰ ইয়াত শিজ ভকতৰ কিছুমান কথা থাকে গতিকে এই ভকত মানে গাড়ীকুৰি গাঁৱৰ কলিয়াবৰৰ গাড়ীকুৰি প্ৰসিদ্ধ গাড়ীকুৰি গাঁৱৰ এই বৰাৰ ফেমিলিটি আছিলে তেওঁলোকৰ যথেষ্ট ডাঙৰ এটা পৰিয়াল সেই পৰিয়াল আমাৰ ভকত ইতিমধ্যে সেই পৰিয়ালৰে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ নৃত্য বিশাৰদ ইন্দিৰা পি বৰা তেখেতসকলৰ বংশৰে বোৱাৰী আৰু সেই তেখেতসকলৰ পৰিয়ালেই তাহানিতে প্ৰায় 250 বছৰ আগতে গুৰুগৃহলৈ অৰ্থাৎ আমাৰ নামঘৰলৈ সত্ৰৰ নামঘৰলৈ এই শৰাইভাগ আগবঢ়াইছিলে আৰু তাহানিতে এই শৰাইভাগৰ ইতিহাস যথেষ্টখিনি আছে এই শৰাইতে সাতপুৰা প্ৰসাদ ধৰিছিলে এই সাতপুৰা প্ৰসাদ এই শৰাইত ৰাইজে আগভাগ কৰি পেলাই নাম প্ৰসংগ কৰি পেলাই বিতৰণ কৰিছিলে আৰু এতিয়া আসলে 50 চনৰ যি বৰ ভূমিকম্প হৈছিলে তেতিয়া কাঠৰ সেই নামঘৰ ভাগ জহি খহি যোৱাত এই শৰাইৰ কিছু ক্ষতি হৈছে অকল শৰাই নহয় সত্ৰৰ ইতিহাসত আৰু বহুতখিনি বস্তু আছে কিন্তু যথেষ্ট ক্ষতিসাধন হ'ল তথাপি এতিয়া কলিয়াবৰ নহয় গোটেই অসমৰ বিভিন্ন প্ৰান্তলৈ এই শৰাইভাগ গৈছে আৰু নানা ধৰণৰ ৰাজহুৱা অনুষ্ঠানত এই শৰাইভাগ প্ৰদৰ্শিত হৈ আহিছে বোধকৰো সকলোৱে ইয়াক দেখিছে কিন্তু জয়মতী বোলছবিত এখন শৰাই ব্যৱহাৰ হৈছিলে আৰু শ্ৰদ্ধাৰ সুধাকন্ত ভূপেন হাজৰিকাদেৱৰ এই শৰাইৰ লগত জড়িত কিছু কাহিনী আছে গতিকে এই শৰাইভাগ সংৰক্ষণৰ কাৰণে মই বৰ্তমান গৃহতে ৰাখিছোঁ গতিকে এয়া ইতিহাস সত্ৰৰ আৰু কিছু বস্তু আছে আৰু গুৱাহাটীলৈ নিয়া হৈছে আৰু গুৱাহাটীৰ পৰা আহিছিলে মানে গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকল আহিছিলে এই শৰাইভাগ তাৰ মিউজিয়ামত ৰাখিবৰ কাৰণেও তেওঁলোকে চিন্তা চৰ্চা কৰিছিলে কিন্তু মইহে আচলতে ঠিক আমাৰ আটাপুৰুষসকলৰ এটা পৰম্পৰা ৰক্ষা কৰি মই দিয়া নহ'লে সেই সময়ত তাৰপিছত আৰু তেনেকুৱা ধৰণৰ যোগাযোগ হোৱাও নাই বাৰু আৰু মই নিজৰ সত্ৰতে ৰাখিবলৈ ব্যৱস্থা কৰিছোঁ বাৰু ইয়াক সেই আৰু নিশ্চয়কৈ আচলতে ক'ব লাগিব পুৰণি সত্ৰত এই শৰাইখন সংৰক্ষিত হৈ আছে আৰু এই শৰাইখনতে পুৰণি সত্ৰৰ যি ৰাইজ আছিলে তাৰ প্ৰসাদ ধুইছিলে আচলতে আৰু এই প্ৰসাদ তেওঁলোকে ইয়াত ধুয়ে ব্যৱহাৰ কৰিছিল শৰাইতে আচলতে ভগৱানৰ ওচৰত উৎসৰ্গা কৰিছিলে আৰু এই শৰাইখনেই এই আইদেউ সন্দিকৈ অভিনীত যি জয়মতী প্ৰথমখন অসমীয়া বোলছবি জয়মতীত ব্যৱহাৰ কৰা হৈছিল আৰু সেই বোলছবিত এই শৰাইভাগ ইয়াৰ পৰা লৈ যোৱা হৈছিলে তেজপুৰলৈ শোণিতপুৰলৈ তাহানিৰ আৰু তাতে গৈ পেলাই যেতিয়া শ্বুটিং চলিছিলে আচলতে সেই তেতিয়া এই শৰাইভাগ ব্যৱহাৰ কৰা হৈছিল আৰু এই শৰাইখন বৰ্তমানো সংৰক্ষিত হৈ আছে কলিয়াবৰৰ পুৰণি সত্ৰত আৰু পুৰণি সত্ৰৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এই শৰাইখন ব্যৱহৃত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু এই শৰাইভাগ কিন্তু কলিয়াবৰৰ লগতে গুৱাহাটী নগাঁও আৰু কলিকতা আদি বিভিন্ন স্থানলৈ প্ৰদৰ্শনীৰ বাবে লৈ যোৱা হৈছে